নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে অসম ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিব লোৱা হৈছে যিবোৰ আহিবলগীয়া পৰীক্ষাবোৰৰ কাৰণে অতি ইম্পৰ্টেণ্ট অতি গুৰুত্বপূৰ্ণ হ'ব বলক তেন্তে আমি অনতিপলমে দেৰি নকৰি প্ৰশ্নসমূহ ডিছকাছ কৰোঁ এক নম্বৰ প্ৰশ্নটো হৈছে হু ইজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ স্পৰ্ট এম্বেচেডৰ অফ আছাম অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশ্যনসমূহ হৈছে অপশ্যন এ হিমা দাস বি অংকুচিতা বড়ো চি শিৱ থাপা ডি মহাদেৱ ডেকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমা দাস হিমা দাসক পেপচিস্কো ইণ্ডিয়াই ব্ৰেণ্ড এম্বেচেডৰ হিচাপে লোৱা হৈছে আৰু তেওঁ হৈছে হিমা দাসক আমি ধিং এক্সপ্ৰেছ বুলিও ক'ব পাৰোঁ তেওঁক ধিং এক্সপ্ৰেছ বুলি জনা যায় তেওঁ হৈছে স্প্ৰিণ্টাৰ আৰু দ্বিতীয় অপশ্যনটো আছে হিমা দাস এগৰাকী স্প্ৰিণ্টাৰ হয় অংকুচিতা বড়ো হৈছে ইণ্ডিয়ান বক্সাৰ এগৰাকী ইণ্ডিয়ান বক্সাৰ আৰু তেওঁ 2017 চনৰ আইবা ইউথ ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত গ'ল্ড পাইছিলে অংকুচিতা বড়োৱে 2017 চনত আইবা ইউথ ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত গ'ল্ড অৰ্জন কৰিছিলে ফাৰ্ষ্ট নৰ্থ ইষ্ট অলিম্পিক গেমছৰ 2018 চনত তেওঁ গ'ল্ড অৰ্জন কৰিছিলে ফাৰ্ষ্ট নৰ্থ ইষ্ট অলিম্পিক গেমছৰ 2018 চনৰ গ'ল্ড আৰু আইবা ইউথ ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ 2017 চনত গ'ল্ড পাইছিলে শিৱ থাপা হৈছে এগৰাকী ইণ্ডিয়ান বক্সাৰ তেওঁ পাৰ্টিচিপেট কৰিছিলে 2012 চনৰ লণ্ডন অলিম্পিকছত শিৱ থাপা পাৰ্টিচিপেট কৰিছিলে 2012 চনৰ লণ্ডন অলিম্পিকছত হি ইজ দ্য য়ংগেষ্ট ইণ্ডিয়ান বক্সাৰ টু কোৱালিফাই ফৰ অলিম্পিক্স শিৱ থাপা হৈছে লংগেষ্ট ইণ্ডিয়ান বক্সাৰ যিয়ে কোৱালিফাই কৰিছিলে লণ্ডন অলিম্পিক্সৰ কাৰণে মহাদেৱ ডেকা হৈছে এগৰাকী বডি বিল্ডাৰ তেওঁ বৰপেটাৰ হয় মহাদেৱ ডেকা দ্য ছেকেণ্ড কুৱেশ্যনটো হৈছে দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো হ'ব 1968 নে 69 নে 1970 নে 1971 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1970 1970 চনত গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ কৰা হৈছিল 1971 চনত কি হৈছিলে 1971 চনতো এটা ইম্পৰ্টেণ্ট হৈছিলে ইয়াত হৈছিলে 1971 চনৰ ইণ্ডো পাক ৱাৰ হৈছিলে এইটো মনত ৰাখিব আৰু তাৰ পাছৰ পৰাই আমি 16 ডিচেম্বৰৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰোঁ 16 ডিচেম্বৰ বিজয় দিৱস পালন কৰা হয় 1971 চনত ইণ্ডো পাক ৱাৰ হৈছিলে আৰু তাৰ আধাৰতে তাৰ পিছতে 16 ডিচেম্বৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন অপশ্যন এ তৰুণ শইকীয়া অপশ্যন বি অভিনন্দন বৰা চি বিদ্যুৎ বৰা ডি মনীষ ডেকা অপশ্যন এটো শুদ্ধ হ'ব ইয়াৰ তৰুণ শইকীয়া হৈছে ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া হৈছে তৰুণ শইকীয়া আৰু ইয়াত আছে মনীষ ডেকা হৈছে দ্বিতীয়জন ছেকেণ্ড আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট ৱাজ মনীষ ডেকা আৰু ফাৰ্ষ্টজন হৈছিলে তৰুণ শইকীয়া আৰু ফাৰ্ষ্ট আছামিজ ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট হ'লে হ'ব মন্তি ৰাজখোৱা ফাৰ্ষ্ট আছামিজ ওমেন বুলি ক'লে মন্তি ৰাজখোৱা এইটো মনত ৰাখিব দেন হৈছে 4 নম্বৰটো হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে অপশ্যনকেইটা চাওক তৰুণৰাম ফুকন বি টু কুলধৰ চলিহা চি টু নবীন চন্দ্ৰ বৰদলৈ আৰু ডি টু গোপীনাথ বৰদলৈ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তৰুণৰাম ফুকন হৈছে প্ৰথম
প্ৰেচিডেণ্ট অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ তৰুণৰাম ফুকন, বি কুলধৰ চলিহা, চি নবীন চন্দ্ৰ বৰদলৈ, ডি গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা। অপশ্যন বি কুলধৰ চলিহা। তেওঁ 1900 কিমান চনত যদি এইটো স্থাপন হৈছিলে বুলি সোধে 1921 চনত। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি স্থাপন হৈছিলে। হুইচ ডাইনেষ্টিক কইনছ ৱেৰ ন'ন এজ নাৰায়ণী? নাৰায়ণী মুদ্ৰাটো কোনটো বংশৰ হয় বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে কছাৰী, কোচ, কমতা, চুতীয়া আৰু শুদ্ধ উত্তৰটো হ'ব কোচ। কোচ বংশৰ যিটো মুদ্ৰা তাক নাৰায়ণী বুলি জনা গৈছিলে আৰু নৰনাৰায়ণ আছিলে কোচ বংশৰ ৰজা আৰু তেওঁৰ নামতে তেওঁ মানে এই মুদ্ৰাটো উলিয়াইছিলে কাৰণে নাৰায়ণী দিছিলে নাম। নেক্সট 6 নম্বৰটো হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভিং ইন আছাম? অসমত প্ৰথম কোনে মাটি জৰীপ পদ্ধতিৰ আৰম্ভ কৰিছিলে? অপশ্যন এ গদাধৰ সিংহ, বি ৰুদ্ৰসিংহ, চি নৰনাৰায়ণ, ডি উদয়াদিত্য সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ। অসমত প্ৰথম মাটি জৰীপ পদ্ধতি আৰম্ভ কৰিছিলে গদাধৰ সিংহই। গদাধৰ সিংহৰ সময়ত আৰু দুটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব। 1694ত হৈছিলে উমানন্দ টেম্পল যিটো তেওঁ বনাইছিলে আৰু এটা 1682ত আহোমসকলৰ আৰু মোগলৰ মাজত যিটো লাষ্ট ৰণ হৈছিলে ইটাখুলিৰ যুদ্ধ। আহোম আৰু মোগলৰ মাজত লাষ্ট মানে শেষৰ ৰণ হৈছিলে ইটাখুলিৰ যুদ্ধ আৰু 1682 চনত হৈছিলে। এইকেইটা মনত ৰাখিব। নেক্সট দ্য ফাৰ্ষ্ট মোহাম্মদিয়ান ইনভেশ্যন অফ কামৰূপ ৱাজ লেড বাই? কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসন কাৰ নেতৃত্বত হৈছিলে? কামৰূপত প্ৰথম মহম্মদ আগ্ৰাসন হৈছিলে ইয়াৰে অপশ্যনসমূহৰ ভিতৰত ডি অপশ্যনটো শুদ্ধ হ'ব। ডি অপশ্যনটো আছে মহম্মদ বিন বখতিয়াৰ খিলজী। মহম্মদ বিন বখতিয়াৰ খিলজীৰ সময়তে কামৰূপত প্ৰথম মহম্মদ আগ্ৰাসন হৈছিলে। 8 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়েৰ 1794? কোনজন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ আছে চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ব গৌৰীনাথ সিংহৰ দিনতে ফাৰ্ষ্ট মানে শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিলে। এনচাৰ ডি গৌৰীনাথ সিংহ। ইয়াৰে কেইটামান মনত ৰাখিবলগীয়া কথা আছে যেন চন্দ্ৰকান্ত সিংহক জনা গৈছিলে চুদিনফা বুলি আৰু তেওঁৰ দিনত মানৰ ফাৰ্ষ্ট আক্ৰমণ হৈছিলে। মানৰ প্ৰথম আক্ৰমণ হৈছিলে ফাৰ্ষ্ট আক্ৰমণ হৈছিলে চুদিনফাৰ দিনত, চন্দ্ৰকান্ত সিংহৰ দিনত। কমলেশ্বৰ সিংহক জনা যায় শুকলিংফা বুলি জনা গৈছিলে আৰু তেওঁ কালতে দন্দুৱা-দ্ৰোহ হৈছিলে কামৰূপত। দন্দুৱা-দ্ৰোহ হৈছিলে কমলেশ্বৰ সিংহৰ দিনত। কমলেশ্বৰ সিংহৰ দিনত হৈছিলে কামৰূপত। এইটো ইম্পৰ্টেণ্ট। আৰু লক্ষ্মী সিংহক চুনেউফা বুলি জনা গৈছিলে আৰু তেওঁৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। লক্ষ্মী সিংহৰ দিনত 1769 ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত হৈছিলে 1769 চনত ফাৰ্ষ্ট লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। এইটো ইম্পৰ্টেণ্ট হয়। আৰু গৌৰীনাথ সিংহই মোৱামৰীয়া নিধন নীতি গৌৰীনাথ সিংহই মানে আঁকোৱালি লৈছিলে মোৱামৰীয়া নিধন নীতি। মনত ৰাখিব গৌৰীনাথ সিংহ মোৱামৰীয়া নিধন নীতি। নেক্সট ফুৱাংফুই ইন মিজোৰাম ইজ অলছ' ন'ন এজ হুইচ অফ দ্য ফলোয়িং? মিজোৰামৰ ফুৱাংফুই তলৰ কোনটো নামেৰে জনা যায়? অপশ্যনসমূহ হৈছে ব্লেক মাউণ্টেইন, ব্লু মাউণ্টেইন,
ব্লেক মাউণ্টেন ক'লা পাহাৰ, ব্লু মাউণ্টেন নীলা পাহাৰ, য়েল্লো মাউণ্টেন হালধীয়া পাহাৰ, মিজো হিল মিজো পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্লু মাউণ্টেন। ব্লু মাউণ্টেন বুলি জনা যায় ফাংফুই ইন মিজোৰাম। ফাংফুই ইন মিজোৰামক ব্লু মাউণ্টেন বা নীলা পাহাৰ বুলি জনা যায়। আৰু মিজোৰামৰ পূৰ্বৰ নাম আছিলে লুচাই পাহাৰ। লুচাই পাহাৰ জিলা। লুচাই পাহাৰ জিলা বুলি মিজোৰামক আগতে জনা গৈছিলে। এতিয়া বৰ্তমান মিজোৰাম কৰি দিয়া হ'ল। আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে ৰেংক অফ আছাম ইন টাৰ্মছ অফ এৰিয়া ইন ইণ্ডিয়া ইজ। ভাৰতত ক্ষেত্ৰফলৰ হিচাপত অসমৰ ৰেংক কিমান? অসমৰ ৰেংকটো সুধিলে ক'ব লাগিব 16 নম্বৰত আছে অসম ক্ষেত্ৰফল হিচাপত মানে ভাৰতৰ 16 নম্বৰত আছে। আৰু ফাৰ্ষ্ট কোন আছে বুলি ক'লে ফাৰ্ষ্ট ৰাজস্থান। ফাৰ্ষ্ট ৰাজস্থান 16 নম্বৰত আছে আমাৰ অসম। 11 নম্বৰ প্ৰশ্নটো হৈছে কাউলিন ইন আছাম ইজ মেইনলি ফাউণ্ড ইন হুইচ ৰিজন। অসমৰ কাউলিন প্ৰধানকৈ কোন অঞ্চলত পোৱা যায়? অসমৰ কাউলিন প্ৰধানকৈ পোৱা যায় ক'ত পোৱা যায়? অপশ্যন এ দেওপানী, বি নাহৰকটীয়া, চি শিলচৰ, ডি মেৰাপানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেওপানী। অসমৰ দেওপানী, যিটো দেওপানী আছে কাৰ্বি আংলঙত, আৰু তাতে পোৱা যায় অসমত কাউলিন। মনত ৰাখিব। 12 নম্বৰ ইম্পৰ্টেণ্ট দ্য আছাম পোষ্টেল চাৰ্কল ৱাজ এষ্টাব্লিছ ইন আণ্ডাৰ দ্য হেডশ্বিপ অৱ দ্য ডেপুটি পোষ্ট মাষ্টাৰ জেনেৰেল। ডেপুটি পোষ্ট মাষ্টাৰ জেনেৰেলৰ নেতৃত্বত অসমত ডাক চক্ৰটো স্থাপন কৰা হৈছিলে কিমান চনত সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1873। 1873 চনত অসমত ডেপুটি পোষ্ট মাষ্টাৰ জেনেৰেলৰ নেতৃত্বত ডাক চক্ৰ স্থাপন কৰা হৈছিল। ইম্পৰ্টেণ্ট 1873। 13 নম্বৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং টেম্পল ৱাজ নট বিল্ড বাই ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই কোনটো তলৰ মন্দিৰ স্থাপন কৰা নাই বুলি সুধিছে? নৱগ্ৰহ টেম্পল ফাৰ্ষ্ট অপশ্যনটো আছে নৱগ্ৰহ মন্দিৰ, দ্বিতীয়টো বশিষ্ঠ মন্দিৰ, তৃতীয়টো কেদাৰেশ্বৰ টেম্পল, আৰু দ্বিতীয়টো আছে চতুৰ্থটো আছে উগ্ৰতাৰা দেৱালয়। ইয়াৰ নৱগ্ৰহ মন্দিৰ, বশিষ্ঠ মন্দিৰ আৰু কেদাৰেশ্বৰ মন্দিৰ। নৱগ্ৰহ, বশিষ্ঠ, কেদাৰেশ্বৰ এইকেইটা ৰাজেশ্বৰ সিংহই বনাইছিলে, কিন্তু উগ্ৰতাৰাটো বনোৱা নাছিলে। এখানে শুদ্ধ উত্তৰ হ'ব উগ্ৰতাৰা দেৱালয়। 14 নম্বৰটো হৈছে দ্য বড়োজ ইউজ দ্য টাৰ্ম বডৌচা। হোৱাট ইজ ইটছ মিনিং। বড়োসকলে যিটো বৰদৌচা শব্দ ব্যৱহাৰ কৰে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থটো অপশ্যনসমূহ হৈছে এ চন অফ বড়ো, বি বড়ো গড, চি এনচেষ্টৰ, ডি ফেষ্টিভেল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বড়োসকলৰ পুত্ৰ, চন অফ বড়ো। 15 নম্বৰটো 15 আৰু শেষৰটো প্ৰশ্ন হৈছে আজিৰ হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অৱ দৈনিক অসম। দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কীৰ্তিনাথ হাজৰিকা, সতীশ চন্দ্ৰ কাকতি, দীননাথ শৰ্মা, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অৱ দৈনিক অসম, আৰু এইটো কেতিয়া হৈছিলে মই কৈ দিছোঁ। দৈনিক অসমৰ প্ৰতিষ্ঠা হৈছিলে আৰম্ভ হৈছিলে দৈনিক অসম যিখন কাকত 1965 পৰা। কিন্তু এইটো কোনে কৰিছিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।